স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলোৱে ভালে আছে। এইটো ভিডিঅ'ৰ জৰিয়তে আমি 5550টা পদৰ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন কেতিয়া পাব্লিছ হ'ব, যিহেতু আমাৰ এজন কেণ্ডিডেট তেওঁৰ ঘৰ কাহিলীপাৰাতে হয় আৰু তেওঁ DEE ভিজিট কৰিছিলে আৰু DEE অফিচাৰ এজনে তেওঁক কি জনাইছিলে এই সম্পৰ্কে ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম কথা হ'ল, যেতিয়া কেণ্ডিডেটজনে তেওঁ DEE ভিজিট কৰিছিলে আৰু তেওঁক DEE অফিচাৰ এজনে এইটোৱে জনাইছিলে, যিহেতু পঞ্চায়ত নিৰ্বাচন আপোনালোকৰ সন্মুখত আহি পালে 2 মে আৰু 7 মেত যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেইবাবে তেওঁলোকৰ কাম কাজ বন্ধ আছে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে ব্যস্ত হৈ আছে এই বুলি তেওঁলোকে জনাইছিলে। তেওঁলোকে এটা ইংগিত দিছে, যিহেতু সেয়েহে মই ভাবোঁ আপোনালোকৰ যিহেতু পঞ্চায়ত নিৰ্বাচনৰ আগত আপোনালোকে চাগে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন দেখিবলৈ নাপাব আৰু আপোনালোকে পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছতহে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন দেখিবলৈ পাব। আৰু DEE এই সম্পৰ্কে এনেধৰণৰ এটা ইংগিত দিছিলে। আৰু যিহেতু মোৰ এজন সতীৰ্থ ফ্ৰেণ্ড হয়, তেওঁ ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আছামৰ যিহেতু কাহিলীপাৰাতে তেওঁ কৰ্মৰত অৱস্থাত আছে আৰু তেওঁক মই ফোন কৰিছিলোঁ। তেওঁ এইটোৱে জনাইছিলে GTPCT হওক বা DEE অফিচো যিহেতু তেওঁলোকৰ ওচৰতে হয় কাহিলীপাৰাতে, সেইবাবে তেওঁলোকে এইটোৱে কৈছিলে যে তেওঁলোকৰ যিবিলাক অফিচাৰ আছে এতিয়া যিহেতু পঞ্চায়ত নিৰ্বাচন সন্মুখত আহিছে, তেওঁলোকে পঞ্চায়ত নিৰ্বাচনৰ কামত ব্যস্ত হৈ আছে, যাৰ ফলত আপোনালোকৰ এতিয়া সকলো কাম বন্ধ হৈ আছে বুলি এই ধৰণে জনাইছিলে তেওঁ মোক। আৰু সেই সম্পৰ্কে চাগে আপোনালোকৰ যিটো 5550টা পদৰ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখনো পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছতহে আপোনালোকে দেখিবলৈ পাব। যিহেতু আপোনালোকে 1.5 বছৰ অপেক্ষা কৰিলে ইতিমধ্যে, আৰু যিহেতু ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন হৈ গ'লে আৰু যিহেতু আপোনালোকে অপেক্ষা কৰি আছিলে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন সোনকালে পাব্লিছ হ'ব, কিন্তু আপোনালোকৰ NISৰ যেতিয়া হাইকোৰ্ট কেছ কৰি দিলে আৰু যাৰ ফলত আপোনালোকৰ সকলো ভেৰিফিকেশ্যন পিছুৱাই গ'লে। যিহেতু বেছিদিন নাই আৰু আপোনালোকৰ ইলেকশ্যন আহিবলৈ পঞ্চায়ত নিৰ্বাচন হৈ যোৱাৰ পিছতে আপোনালোকে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন লিষ্টখন দেখিবলৈ পাব। ভিডিঅ'টোত এয়াই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।